নমস্কাৰ সকলোলৈ। মই লিজাই মোৰ ব্লগৰ অন্যটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰত্যেক বছৰৰ দৰে এইবছৰো মই এনেকৈ পানী ঢালিবলৈ বুলি শিৱদৌললৈ ওলালোঁ। 3টা বজাৰ লাইন দেখিছেনে? ৰাতিপুৱা 3টা বজাৰ পৰা আমি এনেকৈ লাইন ধৰি আছোঁ। 2টা শাৰী হৈছে, এটা পুৰুষৰ এটা মহিলা। বহুত দীঘল লাইন হৈছে, এইটো দেখিছেনে? কিমান মানুহ আহিছে আৰু আমি অহাৰ পিছতো ধেৰ মানুহ। মই ওচৰৰে লগৰ কেইজনীৰ লগত ওলালোঁ। এনেদৰে সিহঁতৰ আকৌ ধতুৰা ফুলটো তলত পৰি গ'ল, তাকে বিচাৰি ফুৰিছে দুজনী ক'ত গ'ল বুলি। এয়া দেখিছে ভিতৰলৈ যোৱা লাইনটো কিমান দীঘল। সেই আগৰগৰাকী চকচোন অকণমানি মাইনাকণ দেখিছে নহয়, পানী ঢালিবলৈ বুলি আহিছে। এয়া ভিতৰৰ পৰিৱেশ। এয়া মহাদেৱৰ ওচৰত প্ৰাৰ্থনা ল'লোঁ। মহাদেৱে যেন আমাৰ পৰিয়ালটোৰ লগতে সকলোকে কুশলে ৰাখে। আজি